আমাৰ চৰকাৰখনে হিতাধিকাৰীৰ বাবে হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰিছে, অথচ বিজ্ঞান পঢ়া ছাত্ৰ ছাত্ৰীসকলক এখন স্কুটি দিব পৰা নাই। মন কৰকচোন, এই যে পণ্ডিত বাণীকান্ত কাকতিৰ নামত স্কুটি দিলে ছাত্ৰ ছাত্ৰীসকলক, চৰকাৰে আজব চৰ্ত দিছে, যিসকলে কোচিং কৰি আছে তেওঁলোকক স্কুটি দিয়া নহয়। আৰু দৰ্শকসকল মন কৰক, কোচিং কোনে কৰে? মধ্যবিত্ত নিম্ন মধ্যবিত্ত পৰিয়ালৰ লোকেও আজিকালি নিজৰ ছাত্ৰ ছাত্ৰীক কোচিং দিয়া আৰম্ভ কৰিছে। এইকাৰণে দিয়া আৰম্ভ কৰিছে কি জানি নিজৰ সন্তানে কিবা ভাল পঢ়িবলৈ পাৰে, ভাল মানে ডক্টৰ ইঞ্জিনিয়াৰ বা তেনেকুৱা প্ৰশাসনিক পদত কি জানি মকৰল হৈয়ে অনাগত সময়ত। আৰু এই কথাবোৰ আশা কৰিয়ে একাংশ লোকে সাংঘাতিক আৰ্থিক অনাটনৰ পিছতো নিজৰ ল'ৰা বা ছোৱালীজনীক কোচিং চেণ্টাৰলৈ পঠিয়ায়। আৰু চৰকাৰে কি কৈছে, কোচিং চেণ্টাৰত যাব পাৰে যেতিয়া তেওঁলোকক স্কুটি কিয় লাগে? আমাৰ কথাটো হ'ল, স্কুটিখন বঁটা নে উপঢৌকন? যদি মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ বাবে এয়া এক ধৰণৰ বঁটা পণ্ডিত বাণীকান্ত কাকতিৰ নামত, তেতিয়াহ'লে সকলোকে দিয়া উচিত। আৰু এই বঁটা প্ৰদান কৰাৰ আগতে এইবোৰ চৰ্ত আৰোপ কৰা হৈছিল নেকি, যে হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছত কোচিং ল'ব নোৱাৰিব, কোচিং ল'লেই আপোনাৰ স্কুটি দিয়া নহ'ব? চৰকাৰখনে কিয় এই কামটো কৰিব পৰা নাই যে যিসকলে কোচিং কৰিছে তেওঁলোকক কোচিঙৰ মানে যিখিনি মাননি, যি মাচুল যায় 2 বা 1 বছৰ, সেই মাচুলবোৰ তেওঁলোকক দিয়ক, স্কুটি এখনৰ বিনিময়ত তাৰ সমপৰ্যায়ৰ ধনখিনি দিয়ক। এই কথাবোৰ কিয় মনলৈ নাহে? সেইকাৰণে আমি কৈছোঁ এই চৰকাৰখন বৰ ধুনীয়াকৈ চলি আছে, বৰ ধুনীয়াকৈ চলি আছে সাধাৰণ জনতা। কাৰণ এতিয়া ক'তো বিক্ষোভ নাই, ক'তো ধৰ্ণা নাই, ক'তো প্ৰতিবাদ নাই, জাতীয় সংগঠনবিলাক বৰ ধুনীয়াকৈ বহি আছে। যিখিনি সময়ত বিজ্ঞান প্ৰযুক্তিক গুৰুত্ব দিয়া হৈছে, যিখিনি সময়ত বিজ্ঞান প্ৰযুক্তি বা অন্যান্য ক্ষেত্ৰৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিব লাগিছিল, সেইখিনি সময়ত অনলাইন বা অফলাইন কোচিং কৰি থকা ছাত্ৰ ছাত্ৰীসকলক বঞ্চিত কৰা হৈছে। ভাবক কথাটো, আমাৰ চৰকাৰৰ শিক্ষানীতি। আৰু আমি যে ক'লোঁ মেধাৱী ছাত্ৰ ছাত্ৰীসকল স্কুটিৰ পৰা বঞ্চিত হৈছে, বেছিভাগেই বঞ্চিত হৈছে বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰী। মানে তেওঁলোকৰে বহুতৰে আশা থাকে কিবা কিবি হোৱাৰ, তেওঁলোকে বিভিন্ন ধৰণে অফলাইন অনলাইন কোচিং ক্লাছ কৰি আছে। মানে কাক বঞ্চিত কৰা হৈছে, কাক উৎসাহিত কৰিব লাগিছিল? এই কথাবোৰ ভাবিব পৰা মানে মগজুৰ কোনো বিষয়া নাইনে এইখন চৰকাৰত? গতিকে সেয়ে কৈছোঁ, আমাৰ চৰকাৰখন খুব ভালকৈ চলি আছে, খুব ভালকৈ চলি আছে সাধাৰণ জনতা। স্বদেশ আৰু স্বজাতিৰ তেজ ঘামৰ বতৰালৈ আপোনালোকৰ কাষলৈ আহিছে ডিকেভি ফেক্ট, স্বাধীন কণ্ঠ। নিউজ চেনেল নহয়, শোষিত নিষ্পেষিত বঞ্চিত শ্ৰমজীৱী জনসাধাৰণৰ ক্ষোভ আৰু প্ৰতিবাদৰ মঞ্চ। সাম্ৰাজ্যবাদী শাসন আৰু শোষণৰ বিৰুদ্ধে নিৰ্যাতিত জনতাৰ একত্ৰিত কণ্ঠ। নিউজ চেনেলত ক'ব নোৱাৰা অনেক কথাৰ এখন বৃহৎ মঞ্চ, ডিকেভি ফেক্ট, ডিকেভি ফেক্ট, ডিকেভি ফেক্ট।